নিশ্চয় পাৰ্থ ইতিমধ্যে দুটা দিনৰ সফলতাৰ পাছত আজি প্ৰকৃততে ৫টাকৈ স্থানত উচ্ছেদ অভিযান চলোৱা হ'ব উৰিয়ামঘাটৰ। সেয়া হৈছে ২ নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, ৩ নং দলনি পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ। এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছোঁ সেয়া হৈছে ২ নং দয়ালপুৰ। আৰু এই যিটো স্থান, এই স্থানটো প্ৰকৃতাৰ্থত অতিকৈ বিবাদমান আৰু প্ৰত্যাহ্বানপূৰ্ণ স্থান বুলি এইকাৰণে ক'ব বিচাৰিছোঁ যে ইয়াত যিসকল ব্যক্তিয়ে বসবাস কৰিছিলে সেইসকল ব্যক্তিয়ে নিজকে ১৯৭১ চনৰ পূৰ্বতে অহা বুলি তেওঁলোকে উল্লেখ কৰিব বিচাৰে। গতিকে এই মুহূৰ্তত প্ৰশাসনৰ যিটো তৎপৰতা মই পোনপটীয়াকৈ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। আৰু এই প্ৰকৃততে দয়ালপুৰ অঞ্চলত ইতিমধ্যেই আৰক্ষীৰ যিটো বেষ্টনী, এটা কটকটীয়া বেষ্টনীৰ মাজত প্ৰকৃততে ইতিমধ্যেই উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ লোৱা হৈছে। মোৰ সৈতে গোলাঘাট জিলা আয়ুক্ত ডাঙৰীয়া আছে, মই তেখেতৰ সৈতে কিছু কথা পাতি যাবলৈ যত্ন কৰিম। ছাৰ, দেখিছোঁ যে দুটাকৈ দিনৰ সফলতাৰ পাছত আজি অতিকৈ প্ৰত্যাহ্বানপূৰ্ণ দয়ালপুৰত আৰম্ভ হ'ব। কেনেধৰণে আৰম্ভ কৰা হৈছে? প্ৰত্যাহ্বান নাই, শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে। আমি সকলোৱে সহযোগত আমি গোটেইখিনি কাম আৰম্ভ কৰিছোঁ। ধন্যবাদ। কিমান আজি ডিপ্লয় কৰা হৈছে? JCB হওক বা মানুহ? আমাৰ কমপ্লিট আছে, যিখিনি ছেটআপ আছে আমি তেনেকুৱা ছেটআপতে ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু মই ক্ৰমান্বয়ে আগুৱাই যাম আৰু মোৰ সহযোগীৰ জৰিয়তে আপোনালোকক দৃশ্য দেখুৱাই যাবলৈ যত্ন কৰিম। এই ধৰণে যিহেতু গোলাঘাটৰ উৰিয়ামঘাটৰ এই ৫টাকৈ অতিকৈ প্ৰত্যাহ্বানপূৰ্ণ অঞ্চল বুলি প্ৰশাসনে যদিও ক'ব বিচৰা নাই, আমি ক'ব বিচাৰিছোঁ যে এই অঞ্চলসমূহৰ যিসকল ৰাইজ প্ৰকৃততে তেওঁলোকে নিজকে ১৯৭১ চনৰ পূৰ্বতে অহা বুলি উল্লেখ কৰে। তেওঁলোকে বহু পুৰণা ভোটাৰ বুলি তেওঁলোকে নিজকে উল্লেখ কৰিব বিচাৰিছিলে। আৰু এই মুহূৰ্তত মই কিছু আগুৱাই যাম আৰু দৃশ্য আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম যে ঠায়ে ঠায়ে JCB সমূহ প্ৰৱেশ কৰিছে। ইতিমধ্যেই যিহেতু স্থান বিশেষে আৰক্ষীৰ যিটো বেষ্টনী স্থাপন কৰা হৈছে, গঢ়ি দিয়া হৈছে। আৰু এই দয়ালপুৰ অঞ্চলৰ পৰাই প্ৰকৃততে যিহেতু এই সমগ্ৰ যিহেতু সন্দেহজনক লোকৰ বসতি, এইসমূহ নিয়ন্ত্ৰণ হোৱাৰ এটা খবৰ আমি লাভ কৰিছিলোঁ। মূল যিটো কেন্দ্ৰস্থল আছিল বিদ্যাপুৰ, ইতিমধ্যে বিদ্যাপুৰত উচ্ছেদ অভিযান সম্পন্ন হৈছে। যদিও বা বিদ্যাপুৰৰ ভিতৰৰ অংশসমূহত প্ৰকৃতাৰ্থত উচ্ছেদ চলিব। আৰু এই মুহূৰ্তত যিহেতু দয়ালপুৰৰ এইখন যিখন মই আপোনালোকক বিদ্যালয় দেখুৱাইছোঁ, প্ৰাথমিক বিদ্যালয় এখন এই মুহূৰ্তত দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। এইখন হৈছে দয়ালপুৰ প্ৰাথমিক বিদ্যালয়। আপোনালোকে যদি ইয়াৰ চৌপাশে আপোনালোকে চাব বিচাৰে, ইয়াত PMOI ঘৰো আছে। ইয়াত এয়া দেখুৱাইছোঁ বিদ্যুৎ সংযোগ আছে, তেওঁলোকে বিদ্যুৎ সংযোগ লাভ কৰিছে। সমান্তৰালভাৱে যিহেতু সমগ্ৰ অঞ্চলটোতে এটা চৰকাৰী সা সাহায্য সকলোৱে লাভ কৰিছে। JCB সমূহ মই দেখুৱাইছোঁ, শাৰী শাৰী JCBৰ ইয়াত সোঁত বৈছে বা প্ৰশাসনে যিটো বেষ্টনী, কটকটীয়া বেষ্টনী ইতিমধ্যে গঢ়ি তুলিছে। আপোনালোকক মুখ্যমন্ত্ৰীয়ে যি স্থানত প্ৰকৃততে তামোলৰ বাৰী দেখুৱাইছিল, এইসমূহ তামোলৰ বাৰী প্ৰকৃততে এতিয়া এইসমূহক লৈও কেনেধৰণৰ এইসমূহৰ ব্যৱস্থা হ'ব তাক লৈ মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু মই ক্ৰমান্বয়ে আপোনালোকক দূৰৰ যদি সম্ভৱ হয় দৃশ্যসমূহো সমান্তৰালভাৱে দেখুৱাই থাকিবলৈ যত্ন কৰিম, কিয়নো ইতিমধ্যে যিহেতু প্ৰশাসন সাজু হৈছে, উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হ'ব। আৰু এই যিসমূহ স্থান, এই স্থানসমূহত প্ৰকৃতাৰ্থত এটা যিহেতু প্ৰতিবাদৰ কথা আমি পূৰ্বতে শুনিবলৈ পাইছিলোঁ, যদি এই মুহূৰ্তলৈকে সেইসমূহ আমি দেখিবলৈ পোৱা নাই, বা আমি এক প্ৰকাৰ যদি ক'বলৈ যাওঁ যে সকলো প্ৰায় শান্তিপূৰ্ণ হৈছে। উচ্ছেদ আৰম্ভ হোৱাৰ পাছতহে প্ৰকৃতাৰ্থত প্ৰকৃত যিখন ছবি, সেই ছবিখন আপোনালোকক আমি দেখুৱাই যাবলৈ পাৰিম। আৰু দূৰৰ পৰা মই পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ যে পাহাৰৰ মনোৰম দৃশ্যৰ মাজত বেদখলকাৰীৰ যি হাতোৰা পৰিছিল এইসমূহ বনাঞ্চলৰ। মই এটা কথা থুৰতে উল্লেখ কৰি থ'ব বিচাৰোঁ যে এই বনাঞ্চলসমূহ খুব কৌশলেৰে বেদখলকাৰীয়ে দখল কৰিছিল, কিয়নো এইসমূহ বনাঞ্চল প্ৰকৃততে বিভিন্ন মূল্যৱান গছ বন হাবি আছিল, বিভিন্ন জীৱ জন্তুৰ বসতি আছিল, জীৱ জন্তুৰ বিচৰণস্থলী আছিল। এইসমূহত প্ৰকৃতাৰ্থত এতিয়া যিহেতু প্ৰশাসনৰ এতিয়া তৎপৰতা অৱলম্বন কৰা হৈছে, এই তৎপৰতা যদি পূৰ্বতে অৱলম্বন কৰিলে হয় এইসমূহ স্থান হয়তো বেদখল নহ'ল হয়, বা আজি বেদখলমুক্ত কৰিবলৈ এটা কুচকাৱাজ চলাবলগীয়া পৰিৱেশৰ হয়তো সূচনা নহ'ল হয়। আপোনালোকক দেখুৱাইছোঁ জল জীৱন মিছনৰ এটা সুউচ্চ টেংকি ইয়াত দেখুৱাইছোঁ। এই জল জীৱন মিছনৰ টেংকিৰে হয়তো ইয়াত যিসকল বেদখলকাৰীয়ে প্ৰকৃততে বসবাস কৰি আছিল সেইসমূহ হয়তো তেওঁলোকে সুবিধা লাভ কৰি পুনৰবাৰ আপোনালোকক ইলেক্ট্ৰিচিটিৰ যি কানেকশ্যন সেয়া দেখুৱাইছোঁ। ক্ৰমান্বয়ে দক্ষিণ দয়ালপুৰ, ৩ নং দক্ষিণ দয়ালপুৰৰ যিটো পৰিৱেশ আপোনালোকক পোনপটীয়াকৈ দেখুৱাই গৈছোঁ যে এইসকল লোকেই বছৰ বছৰ ধৰি ইয়াত বসবাস কৰি থকা বুলি দাবী কৰে। আৰু প্ৰশাসনৰ এই যি উচ্ছেদ অভিযান, সেই উচ্ছেদক তেওঁলোকে প্ৰকৃতাৰ্থে পোনছাতে নাকচ কৰিব বিচাৰে বা এইসমূহৰ বিৰুদ্ধে তেওঁলোকে কথা ক'ব বিচাৰে। মই ক্ৰমান্বয়ে আগুৱাই গৈছোঁ আৰু এই দয়ালপুৰ অঞ্চলৰ যিটো পৰিৱেশ, এই পৰিৱেশক লৈ প্ৰকৃতাৰ্থত সকলোৱে শংকিত হৈ আছিল, কিয়নো এনেধৰণৰ
ধৰণৰ এটা স্থায়ী বসতি তেওঁলোকে চৰকাৰী সা সুবিধা সাহায্য লাভ কৰাৰ লগতে এনেবোৰ স্থান মই আপোনালোকক দেখুৱাইছোঁ যে এনেবোৰ স্থান প্ৰকৃততে বেদখল কৰি তেওঁলোকে এই সমগ্ৰ অঞ্চলটো সমগ্ৰ ৰেংমা বনাঞ্চল এক প্ৰকাৰ বেদখলকৃত ভূমিলৈ ৰূপান্তৰ কৰিছিল প্ৰশাসনৰ গাড়ীসমূহ আগুৱাই গৈছে জেচিবিসমূহ এক্সকেভেটৰসমূহ সম্পূৰ্ণৰূপে আগুৱাই গৈছে আৰু ক্ৰমান্বয়ে যিহেতু উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ লোৱা হৈছে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা হৈছে 9:30 বজাৰ লগে লগে প্ৰকৃততে উচ্ছেদ আৰম্ভ হোৱাৰ কথা আছিল যদিও কিছু পলম হৈছে আৰু ঠায়ে ঠায়ে ইতিমধ্যে জেচিবিসমূহ প্ৰৱেশ কৰিছে আৰু এই যি কেমেৰা লেন্সত আপোনালোক যি দৃশ্য দেখুৱাই আছো এইবোৰেই হৈছে প্ৰকৃততে বেদখল কৰা বাৰীসমূহ তামোল বাৰীসমূহ পাহাৰৰ মনোৰম পৰিৱেশৰ মাজত এনেধৰণৰ তামোল বাৰীসমূহ বেদখল কৰি প্ৰকৃততে বেদখলকাৰীয়ে সমগ্ৰ অঞ্চলটোৰ এটা অৰ্থনৈতিক ভেটিলৈ ৰূপান্তৰ কৰিছিল এটা ইকনমিক হাবলৈ তেওঁলোকে ৰূপান্তৰ কৰিছিল আমি যিহেতু দেখুৱাই গৈছো পৰিৱেশ ক্ৰমান্বয়ে আগুৱাই গৈছো আৰু এনেধৰণৰ এটা পৰিৱেশৰ মাজত যিহেতু আজি উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব স্থায়ী নিৰ্মাণ কাৰ্য বহু স্থানত গঢ়ি তোলা হৈছে মই CRPF বাহিনীৰ যিটো ব্যৱস্থা সেয়াও আপোনালোকক দেখুৱাইছোঁ CRPFৰ উচ্চপদস্থ বিষয়াসকল ইয়াত যিহেতু উপস্থিত আছে ইয়াত IGP পৰ্যায়ৰ এগৰাকী বিষয়াই সকলোখিনি তৎপৰতা অৱলম্বন কৰিছে বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱ ইয়াত উপস্থিত আছে PCCF গৰাকী উপস্থিত আছে বন বিভাগৰ আৰু যিসকল উচ্চপদস্থ বিষয়া সেই বিষয়াসকলৰ সৈতে গোলাঘাট জিলা আয়ুক্ত পুলক মহন্তৰ নেতৃত্বত এই সমগ্ৰ উচ্ছেদ অভিযান চলিছে বা এই সমগ্ৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰাৰ এটা প্ৰক্ৰিয়া এই মুহূৰ্তত চলিছে আৰু আৰক্ষীৰ যিটো তৎপৰতা সেই তৎপৰতাৰ সৈতে আপোনালোকক এটা কথা আমি অৱগত কৰিছোঁ যে যিহেতু এই সমগ্ৰ অঞ্চলটো বেদখলমুক্ত কৰাক লৈ সকলোৱে আশা কৰি আছিল সকলোৱে মনত প্ৰশ্নৰ অৱতাৰণা হৈছিল যে পূৰ্বতে যদি এইসমূহ সুবিধা বা ব্যৱস্থাপনা অৱলম্বন কৰিলে হয় বেদখলকৃত ভূমিসমূহ বেদখল হৈ নাথাকিলে হয় সৰুপথাৰ সতীৰ্থ দেৱাশীষ শৰ্মা আছে আমি কথা পাতিবলৈ যত্ন কৰিম যে এই দয়ালপুৰ অঞ্চলটো খুব এটা প্ৰত্যাহ্বানপূৰ্ণ বুলি পূৰ্বতে কোৱা হৈছিল এতিয়া যিহেতু জিলা আয়ুক্তগৰাকীয়ে কৈছে যে প্ৰত্যাহ্বানপূৰ্ণ নহ'লেও আমি জানো যে এনেধৰণৰ এই স্থানসমূহ অতিকৈ স্পৰ্শকাতৰ আজি দেখিছোঁ উচ্ছেদ চলিব কেনেধৰণৰ পৰিৱেশৰ সূচনা হোৱাৰ এটা আশংকা এই মুহূৰ্তত কৰা হৈছে ইতিমধ্যে অকল এটা স্থান বুলিয়েই নহয় আচলতে সীমান্ত অঞ্চলৰ বিভিন্ন স্থানত এতিয়া দেখিবলৈ পোৱা গৈছিলে যে সন্দেহযুক্ত লোকে ভৰি পৰিছিল আৰু ইতিমধ্যে আজিৰ পৰা প্ৰায় 5টা স্থানত আচলতে এই উচ্ছেদ প্ৰক্ৰিয়া চলিব বন বিভাগৰ আৰু দেখিবলৈ পোৱা গৈছে দয়ালপুৰ অঞ্চলত বহু সহস্ৰাধিক আচলতে বন বিষয়া হওক CRPF বাহিনীয়ে হওক বা অসম আৰক্ষীৰ যিসকল জোৱান আছে জোৱানসকলকো আচলতে ইয়াত নিয়োগ কৰা হৈছে দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পিছতে আচলতে আয়ুক্তগৰাকীয়ে কৈছে যে কিছু সময় পিছতে আচলতে এই সীমান্ত অঞ্চলত দয়ালপুৰত উচ্ছেদ প্ৰক্ৰিয়া চলিব আৰু দুদিন ধৰি পেলাই আচলতে চলি আছে দুদিন আচলতে শান্তিপূৰ্ণভাৱে আচলতে এই সীমান্ত অঞ্চলত যিসমূহ উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলি আছে আৰু আজিও শান্তিপূৰ্ণভাৱে চলিব বুলি ইতিমধ্যে জানিব পৰা গৈছে যদিও কিছু আশংকা কৰা হৈছে যে সীমান্ত অঞ্চলত যিসমূহ লোক এতিয়াও 30% লোক আছে সেই লোকসকলে আচলতে সীমান্ত অঞ্চলত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি আশংকা কৰি আচলতে বিভিন্ন সহস্ৰাধিক আচলতে সেনা বাহিনীয়ে হওক বা CRPF বাহিনীয়ে হওক অসম আৰক্ষীৰ জোৱান আচলতে ইয়াত নিয়োগ কৰা হৈছে আমি ভাবোঁ আচলতে শান্তিপূৰ্ণভাৱে এই সীমান্ত অঞ্চলৰ যিসমূহ উচ্ছেদ এই আজি 5টা স্থানত হ'বলগীয়া যিসমূহ উচ্ছেদ সেই উচ্ছেদ শান্তিপূৰ্ণভাৱে চলি যাব বুলি ভবা হৈছে ধন্যবাদ জনাইছোঁ মই দেৱাশীষ শৰ্মা দেৱাশীষ সাহা দুয়োকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ ৰেংমা বনাঞ্চলত উচ্ছেদ চলি আছে আজি 2টা দিনে শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈ আছে আৰু আজিও বহুকেইটা ঠাইত এনেধৰণে প্ৰশাসনৰ বুলডোজৰে ভাঙি পেলাইছে বহুতো ঘৰ আৰু ইতিমধ্যে স্বেচ্ছাই বহু উচ্ছেদিতই ঘৰ বাৰী এৰি সেই স্থান পৰিত্যাগ কৰিছে